আৰু এয়া যেন এটা অসমীয়া কৃষ্টিৰ অবিচ্ছেদ্য অংগ হওক আৰু ই যেন অসমৰ সকলো মানুহে সকলো জেগাতে বিশেষকৈ আৰিয়া আমি দৰং আৰু আমাক দান দিছিলে তেখেতক আমি আজি এই চেগতে এই অনুষ্ঠান মানে আপনার গাছবাড়ি গড়কাত ইয়াত আরিয়া মানে দৌল হয়। আজি তাৰ আৰিয়া প্ৰজ্বলন আছিল। আৰিয়া প্ৰজ্বলনত মই জুবিন গাৰ্গৰ স্মৃতিচাৰণ সভাৰ মাল্যাৰ্পক হিচাপত অংশগ্ৰহণ কৰোঁ। সমস্ত ৰাইজে জুবিন গাৰ্গৰ স্মৃতিত আৱেগ বিভোল হৈ সকলোৱে চকুপানী টুকিছে আৰু আমি নিজেও বৰ আৱেগ বিভোল হৈ পৰিছোঁ। তেওঁৰ অনুপস্থিতি সমগ্ৰ অসমবাসীৰ বাবে এক হৃদয় বিদাৰক ঘটনা। ৰাইজে একেস্বৰে কৈছে উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমাৰ মনৰ আশা জুবিন গাৰ্গৰ জাষ্টিছ ৰাইজে পাব। এই গোপাল গোসাঁই যি থান আছে ইয়াৰ থানত বিগত ৭৪ বছৰ ধৰি তেওঁলোকে উৎসৱ পালন কৰি আহিছে। এয়া এক উৎসৱেই নহয়, ইয়াত ধৰ্ম পৰম্পৰা অসমীয়া কৃষ্টি সংস্কৃতি সনাতনী হিন্দু ধৰ্মৰ গোটেই মহত্ব জড়িত হৈ আছে। ইয়াত এটা লোকপ্ৰবাদ আছে, আজিৰ পৰা ৭৪ বছৰ আগতে ইয়াত এটা খুব মাহাত্ম্য আছে। ইয়াত এটা পুখুৰী আছিলে, পৰৱৰ্তী সময়ত পুখুৰীটো খান্দোতে এটা গোপাল গোসাঁইৰ মূৰ্তি ওলালে আৰু সেই মূৰ্তিটোক আক্ষেপ কৰি তেওঁলোকে ইয়াত মূৰ্তিটো প্ৰতিষ্ঠা কৰিলে আৰু এটা নামঘৰ তৈয়াৰ কৰিলে, অৰ্থাৎ থান তৈয়াৰ কৰিলে। আৰু ইয়াত এটা লোকপ্ৰবাদ আছে আৰু এইটো সত্যভাৱে প্ৰমাণিত হৈছে, যদি ইয়াত কেতিয়াবা গৰু হেৰায় তেতিয়া যদি গোসাঁই থানত যদি আমি নৈবাত আগবঢ়াই থওঁ তেতিয়া গৰুটো নিজে নিজে আহি গৃহস্থৰ ঘৰত ওলায় বুলি ইয়াত মানুহে একদম সত্যৰ সত্য প্ৰতিষ্ঠা হৈছে আৰু তেওঁলোকে এইটো চবেই ৰাইজত এইটো সমাজত প্ৰচলিত হৈছে। তাৰ কাৰণে মানুহবিলাকে ইয়াৰ এটা ধৰ্মীয়ভাৱে ইয়াত প্ৰতি বছৰে বিগত ৭৫ বছৰে এই লোকপ্ৰবাদটোক ধাৰতি কৰি তেওঁলোকে আজি গোপাল গোসাঁই উৎসৱ পালন কৰি আছে। আৰু গোপাল গোসাঁইৰ উৎসৱৰ মাহাত্ম্যৰ লগতে যিটো আৰিয়া জ্বলায়, এই আৰিয়াটো এটা অসমীয়া সমাজৰ এটা খুব অবিচ্ছেদ্য অংগ। ইয়াত ধৰ্মীয় পৰম্পৰাও জড়িত আছে, আধ্যাত্মিকতা আছে। যিসকলে আৰিয়া ইয়াত জ্বলাইছে প্ৰত্যেকে গোটেই ৰাতিটো আৰিয়া জ্বলাব আৰু তেওঁলোকে আৰিয়া জ্বলোৱাৰ আগতে চবে উপবাস থাকে। ভগৱানৰ ওচৰত অৰ্থাৎ সূৰ্য দেৱতাৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰে যে বিগত বছৰত তেওঁ যেনেকৈ আমাক ৰক্ষণাবেক্ষণ দি আহিছে, যি আমাক সাহস যোগাইছে, যি আমাৰ শস্য শ্যামলা খেতি পথাৰত যেনেধৰণে আমাক শস্য দিছে, আহি থকা বছৰটোতো তেনেধৰণে যেনে আমাক শস্যৰে শ্যামলা কৰে, আমাক সুৰক্ষিত কৰে।